পুনৰ সলনি দুই ৰাজ্যৰ পৰিস্থিতি 4 দিনৰ উত্তেজনাৰ পিছত ক্ৰমাৎ শান্ত মেঘালয় কিন্তু চিন্তনীয় বিষয় কিমান সুৰক্ষিত এতিয়া পৰ্যটক পুনৰ পূৰ্বৰ পৰিস্থিতি হ'ব নেকি চৰকাৰৰ কথা মানিবনে কিয়নো বৰ্তমানেও আবদ্ধ মেঘালয়ৰ পৰ্যটক উত্তেজিত জনতা মেঘালয়ৰ অনাকাংক্ষিত পৰিস্থিতিৰ পিছতেই দুই ৰাজ্যৰ মাজত ক্ৰমাৎ ফাট মেলিছে পৰিস্থিতি সোমাবলৈ দিয়া নহৈছিল মেঘালয়ত পৰ্যটকক বন্ধ কৰা হৈছিল অসমৰ বাহনক বন্ধ কৰা হৈছিল মেঘালয়লৈ যোৱাত বাধা প্ৰদান কৰা হৈছিল অসমৰ বাহনক অসমৰ উবেৰ চালকক ঠিক একেদৰে মেঘালয়ৰ উবেৰ চালক মেঘালয়ৰ বাহনক অসমলৈ অহাত বন্ধ কৰা হৈছিল 4টা দিনৰ অন্তত পুনৰ শান্ত হৈছে এতিয়া পৰিস্থিতি সলনি হৈছে দুই ৰাজ্যৰ পৰিস্থিতি বৰ্তমানে কিন্তু মেঘালয়ত আবদ্ধ হৈ আছে বহু পৰ্যটক মেঘালয়ত আবদ্ধ হৈ থকা অসমৰ 244 গৰাকীকৈ লোক তাৰ ভিতৰতে 131 গৰাকীক উদ্ধাৰ কৰা হৈছে নিশা 8 বজাত অৰ্থাৎ 21 তাৰিখে নিশা 8 বজাত সুৰক্ষিতভাৱে অসমলৈ উভতি অহা তথা অসমলৈ ঘূৰাই অনা হৈছে এই সকল পৰ্যটকক যিসকল আবদ্ধ হৈ আছে 48 ঘণ্টাৰ ভিতৰত মেঘালয়ৰ পৰা নিৰাপদে ঘূৰাই অনা হ'ব বুলিও অসমৰ পৰ্যটক তথা চৰকাৰে জানিবলৈ দিছে যিসকল বৰ্তমানে আবদ্ধ হৈ আছে তেওঁলোকে নিৰাপদে আহিবলৈ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে অসম মেঘালয়ৰ সংঘাতক কেন্দ্ৰ কৰি অসম চৰকাৰৰ আলোচনাত মিলিত হয় দুই ৰাজ্য তাৰ পিছতে ক্ৰমাৎ এতিয়া শান্ত হৈ পৰিছে পৰিস্থিতি আৰু যিসকল লোক বৰ্তমান এতিয়া আবদ্ধ হৈ আছে তেওঁলোককো সুৰক্ষিতভাৱে গুৱাহাটীলৈ ঘূৰাই অনাৰ চেষ্টা চলাই আছে এতিয়া অসম চৰকাৰে